হেল্ল', উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ মোৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোলৈ মোৰ দুপৰীয়াৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজিৰ পাঠদানৰ বিষয়টিলৈ উপস্থিত হৈছোঁহি। আৰু আজিৰ পাঠদানৰ বিষয়টি হ'ল ইউনিট 3ৰ অধীনৰ গোট 3ত অন্তৰ্ভুক্ত মূল্যবোধ শিক্ষা নামৰ পাঠটিৰ কিছু কথা যোৱাটি ক্লাছত তোমালোকৰ লগত আলোচনা কৰিছিলোঁ আৰু তাৰে মূল পাঠৰ বিষয়খিনি আজি আলোচনা কৰিম বুলি পুনৰ এবাৰ উপস্থিত হৈছোঁহি। যিহেতুকে এই মূল্যবোধ শিক্ষা পাঠটি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দিষ্ট নিৰ্দেশনা অনুসৰি অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে আৰু এই পাঠটো পাঠ্যক্ৰমত যুগুত কৰাৰ এটা স্পষ্ট উদ্দেশ্য আছে আৰু সেই উদ্দেশ্যটো হ'ল আজি আমাৰ সমাজ ব্যৱস্থাই হওক, আমাৰ শিক্ষা ব্যৱস্থাই হওক, আমাৰ চাল চলনেই হওক, ছাত্ৰ ছাত্ৰী বা কিশোৰ কিশোৰীসকলৰ মাজত মূল্যবোধৰ দিনে দিনে অৱক্ষয় হ'বলৈ আৰম্ভ কৰিছে আৰু সেই মূল্যবোধৰ অৱক্ষয়ৰ পৰিপ্ৰেক্ষিতত যাতে সমূহীয়া মূল্যবোধ বা উমৈহতীয়া মূল্যবোধৰ দ্বাৰা উদ্বুদ্ধ হৈ শিক্ষা গ্ৰহণ কৰি ভৱিষ্যত সমাজখনক গঢ় দিব পাৰে আৰু সেই উদ্দেশ্য আগত লৈ পেলাই এই পাঠটো যুগুত কৰা হৈছে। আৰু যিহেতু ভাৰতবৰ্ষ হ'ল এখন বিচিত্ৰ দেশ, এখন বিচিত্ৰতাৰ দেশ বা বৈচিত্ৰ্যপূৰ্ণ দেশ, এই ভাৰতবৰ্ষত নানা জাতি উপজাতি, নানা আৰ্থ সামাজিক জাতি জনগোষ্ঠীৰ সাংস্কৃতিক বা সামাজিক পৰিৱেশৰ পৰা ছাত্ৰ ছাত্ৰীসকল বিভিন্ন শিক্ষা অনুষ্ঠানত আহি পাঠদানৰ কাৰণে উপস্থিত হয় আৰু তেওঁলোকৰ সেই ভাগে ভাগে আৰ্থ সামাজিক বা সামাজিক পৰিৱেশ বা সাংস্কৃতিক পৰিৱেশৰ শিক্ষা দিয়াটো এটা শিক্ষা অনুষ্ঠানত কেতিয়াও সম্ভৱ নহয়, যাৰ কাৰণে সমূহ ছাত্ৰ ছাত্ৰীকে বা সমূহ শিক্ষাৰ্থীকে উমৈহতীয়া মূল্যবোধৰ দ্বাৰা উদ্বুদ্ধ কৰি তেওঁলোকক শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু আজি ভাৰতবৰ্ষৰ সমগ্ৰ শিক্ষা ব্যৱস্থাটোৱে হ'ল মূল্যবোধ আধাৰিত আৰু তাৰ পৰিপ্ৰেক্ষিতত আৰু এটা কথা ক'ব পাৰি, অকল ভাৰতবৰ্ষতে নহয়, প্ৰাচীন কালৰ শিক্ষা ব্যৱস্থাও আছিল মূল্যবোধ আধাৰিত। প্ৰাচীন কালৰ শিক্ষা ব্যৱস্থাও আছিল মূল্যবোধ আধাৰিত। যেতিয়া প্ৰাচীন কালত গুৰুগৃহত থাকি ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিছিল আৰু সেই গোটেই ছাত্ৰ ছাত্ৰীকে এটা উমৈহতীয়া মূল্যবোধৰ দ্বাৰা উদ্বুদ্ধ কৰি তেওঁলোকক শিক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। যিয়ে নহওক, এই গোটেই কথাখিনি তোমালোকৰ লগত মই আলোচনা কৰিছিলোঁ। আলোচনা কৰি উঠি লেখক ডক্টৰ দুলুমণি গোস্বামীৰ পৰিচয়ৰ কথাও, পৰিচিতিৰ কথাও কিছু আলোচনা কৰিছিলোঁ আৰু মূল পাঠৰ কিছু কথা তোমালোকক আগবঢ়াই লৈ গৈ থৈছিলোঁ আৰু সেই মূল পাঠৰ কথাখিনিয়ে আজি তোমালোকৰ লগত আলোচনা কৰিম বুলি ইয়াত উপস্থিত হৈছোঁ। যিহেতু মই আগতেই কৈছোঁ, ভাৰতৰ মূল্যবোধ শিক্ষা ধাৰণাটো ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত একেবাৰে নতুন বা অভিনৱ বুলি ক'ব নোৱাৰি, কাৰণ ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাও আছিল মূল্যবোধ আধাৰিত। ভাৰতৰ প্ৰাচীন শিক্ষা ব্যৱস্থা মূল্যবোধৰ ওপৰত জোৰ দি গঢ়ি উঠা হৈছিল আৰু সমাজত মানুহে মৰ্যাদা সম্পন্ন জীয়াই থাকিবলৈ হ'লে মূল্যবোধৰ সৃষ্টি আৰু বিকাশ, সমাজত মানুহ মৰ্যাদা সম্পন্নভাৱে জীয়াই থাকিবলৈ হ'লে মূল্যবোধৰ সৃষ্টি আৰু বিকাশ অতিকৈ প্ৰয়োজনীয়। মানে সমাজখন মৰ্যাদা আৰু সমাজখন ক্ৰমবিকাশ সৃষ্টি আৰু ক্ৰমবিকাশ হ'বলৈ হ'লে মূল্যবোধ অতিকৈ প্ৰয়োজনীয়। মূল্যবোধ নোহোৱাকৈ মানুহ মৰ্যাদা সম্পন্নভাৱে জীয়াই থাকিব নোৱাৰে। মূল্যবোধ অবিহনে যি সমাজ বিকাশ হ'ব, সেই সমাজ কেতিয়াও স্থিৰ নহয়, সেই সমাজ হ'ব অস্থিৰ আৰু উশৃংখল। যিয়ে নহওক, আৰু মূল্যবোধ আজি মানৱীয় সমাজত, মানৱ জাতিৰ মাজত মূল্যবোধ থকা হেতুকেই
মানুহ আৰু অন্য জীৱ জন্তুৰ মাজত এটা বিশেষ প্ৰভেদ বা পাৰ্থক্য দেখিবলৈ পোৱা যায়। অন্য জীৱ জন্তুৰ মূল্যবোধৰ ধাৰণা নাই, অন্য জীৱ জন্তুৰ হিতাহিত জ্ঞান নাই, কিন্তু মানুহৰ মূল্যবোধৰ ধাৰণা প্ৰকট। মানুহে হিতাহিত জ্ঞান আছে, মানুহে এজনে আজনৰ লগত চাল চলনত মৰ্যাদা সহকাৰে ইজনে সিজনৰ লগত কথনভংগী, চাল চলন, ব্যৱহাৰ আদি সকলো ক্ষেত্ৰতে মূল্যবোধৰ প্ৰকাশ ঘটা দেখিবলৈ পোৱা যায়। মানুহে প্ৰকৃত জীৱন নিৰ্বাহৰ পদ্ধতি সম্পৰ্কে জ্ঞান আহৰণ কৰিব পাৰে। মূল্যবোধে মানুহৰ সামাজিক জীৱন পৰিচালিত কৰে। আচল কথাটো হ'ল মূল্যবোধক সদায় আমি সামাজিক দৃষ্টিকোণতে বিচাৰ কৰিব পাৰোঁ, আৰু মূল্যবোধৰ দ্বাৰাই মানুহৰ সামাজিক জীৱন কিভাৱে পৰিচালিত হ'ব, মানুহৰ সামাজিক জীৱন কোনপিনে গতি কৰিব, সেইটো সম্পূৰ্ণভাৱে নিৰূপণ কৰে মূল্যবোধে। গতিকে ছাত্ৰসকল, তোমালোক আজিৰ ছাত্ৰ, কালি দেশৰ ভৱিষ্যত। গতিকে তোমালোকৰ মাজতো মূল্যবোধৰ ধাৰণা থকাটো অতিকৈ প্ৰয়োজনীয়। আৰু অন্যহাতে মই আগতেও কৈছিলোঁ যে আজি মূল্যবোধৰ শিক্ষা ব্যৱস্থাতেই হওক, স্কুল কলেজতেই হওক, য'তেই নোকোৱা কিয় আজি মূল্যবোধৰ প্ৰকাশ ঘটাটো বা মূল্যবোধৰ বিকাশ হোৱাটো অতিকৈ প্ৰয়োজনীয়। কাৰণ ভাৰতবৰ্ষ এখন বিচিত্ৰ সংস্কৃতিৰ দেশ, আৰু ভাৰতবৰ্ষৰ শিক্ষা অনুষ্ঠানসমূহলৈ বিভিন্ন শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে শিক্ষা আহৰণ কৰিবলৈ আহে। ভাৰতবৰ্ষ এখন বিচিত্ৰ বা বৈচিত্ৰ্যপূৰ্ণ দেশ, আৰু ভাৰতবৰ্ষৰ শিক্ষানুষ্ঠানসমূহত বিভিন্ন শ্ৰেণীৰ পৰা, বিভিন্ন আৰ্থ সামাজিক পৰিৱেশৰ পৰা, বিভিন্ন সামাজিক চাল চলনৰ পৰা শিক্ষাৰ্থীসকল শিক্ষা আহৰণ কৰিবলৈ আহে। গতিকে সেইটোৱে একমাত্ৰ কেন্দ্ৰ য'ত নেকি কোনো জাতিগতভাৱে কোনো জাতিগত বাছ বিচাৰ নকৰাকৈ শিক্ষা দিয়া হয়, কেৱল শিক্ষানুষ্ঠানসমূহতহে। গতিকে এই যে বিভিন্ন সাংস্কৃতিক পৰিৱেশ, বিভিন্ন সামাজিক চাল চলন, বিভিন্ন আৰ্থ সামাজিক পৰিৱেশৰ পৰা অহা শিক্ষাৰ্থীসকলক শিক্ষা দিবলৈ হ'লে মূল্যবোধৰ বিচাৰ বা একেটা উমৈহতীয়া মূল্যবোধত তেওঁলোকক উদ্বুদ্ধ কৰিবই লাগিব। বিভিন্ন আৰ্থ সামাজিক সাংস্কৃতিক পৰিৱেশৰ পৰা অহা ল'ৰা ছোৱালীবোৰে আয়ত্ব কৰি অহা মূল্যবোধবোৰ বেলেগ বেলেগ হোৱাটো স্বাভাৱিক। মই আগতেই ক'লোঁ, যিহেতু বিভিন্ন আৰ্থ সামাজিক পৰিৱেশ, বিভিন্ন সামাজিক চাল চলন, বিভিন্ন সামাজিক ৰীতি নীতিৰ পৰা অহা শিক্ষাৰ্থীসকল শিক্ষা আহৰণ কৰিবলৈ আহি উপস্থিত হয়, আৰু তেওঁলোকৰ মূল্যবোধৰ ধাৰণাটো বা তেওঁলোকৰ মূল্যবোধৰ বাছ বিচাৰ কৰাটো বেলেগ বেলেগ হোৱাটো স্বাভাৱিক কথা। ইয়াত অস্বাভাৱিক একোৱেই নাই, যিহেতু তেওঁলোকৰ সাংস্কৃতিক সামাজিক পৰিৱেশটোই বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ মানুহৰে ভৰপূৰ। গতিকে তেওঁলোকৰ নিজস্ব ৰীতি নীতি, নিজস্ব চাল চলনৰ মাজেদি তেওঁলোকে ডাঙৰ দীঘল হৈছে। গতিকে তেওঁলোকৰ আৰ্থ সামাজিক পৰিৱেশটো স্বাভাৱিক হোৱাটো, বেলেগ বেলেগ হোৱাটো স্বাভাৱিক কথা। আনহাতে বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশ তথা পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত নতুন পুৰুষৰ মাজত মূল্যবোধৰ খেলিমেলি হোৱাটো পৰিলক্ষিত হৈছে। আজি আমাৰ সমাজতেই হওক, আমাৰ দেশখনতেই হওক, আজি মূল্যবোধৰ অৱক্ষয় হৈছে। আজি মূল্যবোধৰ খেলিমেলি হোৱাটো আমাৰ পৰিলক্ষিত হৈছে। আৰু মূল্যবোধৰ খেলিমেলি বা মূল্যবোধৰ অৱক্ষয়ৰ মূল আৰু এটা কাৰণ আছে, যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আকৰ্ষণ, আৰু পশ্চিমীয়া কালচাৰ, ৱেষ্টাৰ্ণ কালচাৰ বা পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত নৱপ্ৰজন্ম বা নতুনকৈ উঠি অহা ল'ৰা ছোৱালীৰ মাজত মূল্যবোধৰ খেলিমেলি পৰিলক্ষিত হৈছে। তেওঁলোকৰ পশ্চিমীয়া কালচাৰ আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আকৰ্ষণে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ন আৱিষ্কাৰে, পশ্চিমীয়া সংস্কৃতিৰ নতুন নতুন ফেশ্বন বা নতুন নতুন জীৱন ধাৰণৰ প্ৰণালীয়ে আজিৰ নৱপ্ৰজন্মক আকৰ্ষণ কৰাৰ লগে লগে তেওঁলোকৰ মাজত মূল্যবোধৰ খেলিমেলি হোৱাটো বা মূল্যবোধৰ অৱক্ষয় হোৱাটো নিশ্চয়কৈ আমাৰ চকুত পৰিছে বা পৰিলক্ষিত হৈছে।
গতিকে তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক মূল্যবোধৰ শিক্ষা প্ৰদান কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান, এক ডাঙৰ প্ৰব্লেম হিচাপে পৰিগণিত হৈছে। যিহেতু আজিৰ প্ৰজন্ম বা নতুনকৈ উঠি অহা ডেকা গাভৰুসকলক বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পাশ্চাত্যৰ দৰ্শনে বা পশ্চিমীয়া কালচাৰে তেওঁলোকক এনেকৈ আকৰ্ষণ কৰিছে যে তেওঁলোকৰ মন মগজুৰ পৰা, তেওঁলোকৰ চাল চলন, তেওঁলোকৰ ৰীতি নীতিৰ পৰা সেইবোৰ আঁতৰাই পেলাই ভাৰতীয় মূল্যবোধৰ জৰিয়তে শিক্ষা প্ৰদান কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান বা এক ডাঙৰ সমস্যা হিচাপে বিবেচিত হৈছে। গতিকে এই কথা ছাত্ৰ ছাত্ৰীসকল তোমালোক নিজেও উপলব্ধি কৰিব পাৰা যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশে আৰু পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত নতুন পুৰুষৰ মাজত মূল্যবোধৰ খেলি মেলি হৈছে, আৰু সেই মূল্যবোধৰ শিক্ষা দি এই পশ্চিমীয়া প্ৰভাৱ আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ তেওঁলোকৰ মাজৰ পৰা আঁতৰাই পেলাই মূল্যবোধৰ শিক্ষা দিয়াটো আজি অত্যন্ত প্ৰত্যাহ্বান বা এক কঠিন কাম হিচাপে বিবেচিত হৈছে। কিন্তু হ'লেও এই উঠি অহা যুৱক যুৱতীক আমি মূল্যবোধৰ শিক্ষা দিয়াটো নিতান্তই প্ৰয়োজনীয়। এতিয়া আমি বিচাৰ কৰোঁ যে মূল্যবোধ শিক্ষা সম্পৰ্কে আলোচনা কৰাৰ আগতে আমি ক'ব লাগিব মূল্যবোধ কি, সেই সম্পৰ্কে কিছু আলোচনা কৰি লোৱাটো উচিত। আমি ছাত্ৰ ছাত্ৰীসকলক মূল্যবোধ কি বা মূল্যবোধৰ শিক্ষা দিয়াৰ আগতে তেওঁলোকক আমি মূল্যবোধ সম্পৰ্কে কিছু কথা আলোচনা কৰি লোৱাটো উচিত। আৰু মূল্যবোধৰ ধাৰণা মানুহৰ কৰ্ম আৰু চিন্তাৰ লগত, মূল্যবোধৰ ধাৰণা মানুহৰ কৰ্ম আৰু চিন্তাৰ লগত ইমান গভীৰ আৰু বিস্তৃতভাৱে জড়িত হৈ আছে যে ইয়াৰ ব্যাখ্যা আগবঢ়োৱাটো খুবেই কঠিন কাম। যে মূল্যবোধৰ ধাৰণা বৰ্তমান সমাজ ব্যৱস্থাৰ মানুহৰ কাম আৰু চিন্তাৰ লগত ইমান গভীৰভাৱে সাঙুৰ খাই পৰিছে বা ইমান বিস্তৃতভাৱে জড়িত হৈ পৰিছে যে ইয়াৰ ব্যাখ্যা আগবঢ়োৱাটো খুবেই টান বা কঠিন কাম হিচাপে বিবেচিত হৈছে। এতিয়া এই যে প্ৰথম অৱস্থাত মূল্য শব্দটো যিটো ইকনমিকেলি মূল্য, যিটো মূল্য আমি বুজি পাওঁ, কেৱল আমি মূল্যটো অৰ্থনৈতিক উদ্দেশ্যতে ব্যৱহাৰ কৰা হৈছিল। অৰ্থনৈতিক বা ইকনমিকেল ছাইডত যাৰ বিনিময় প্ৰথা আছে বা বিনিময় ভেলু আছে, যাৰ বিনিময়ৰ ভেলু আছে তাকে মূল্য বুলি ক'ব পাৰি। কিন্তু বহল অৰ্থত চাবলৈ গ'লে মূল্য হৈছে কোনো বস্তু বা অৱস্থা বা কাৰ্য যিয়ে ব্যক্তিৰ প্ৰয়োজন বা ইচ্ছা পূৰণ কৰে। এতিয়া কথাটো হ'ল মূল্য শব্দটো কেৱল অৰ্থনৈতিক উদ্দেশ্যে ব্যৱহাৰ কৰা হৈছিল। বহল অৰ্থত চাবলৈ গ'লে মূল্য হৈছে কোনো বস্তু বা অৱস্থা, কোনো বস্তু বা অৱস্থা বা কাৰ্য যিয়ে ব্যক্তিৰ প্ৰয়োজন বা ইচ্ছা পূৰণ কৰিব পাৰে, বা কোনো বস্তু বা অৱস্থা বা কাৰ্যই যিয়ে ব্যক্তিৰ প্ৰয়োজন বা ইচ্ছা পূৰণ কৰিব পাৰে তাকেই মূল্য বুলি কোৱা হয়। গতিকে মূল্যই সেইবোৰ বস্তুকে বুজায় যিবোৰে ব্যক্তিয়ে বিচাৰে। এতিয়া কথাটো হ'ল মূল্য তাকেই বুজায়, মূল্য তাকেই কয় যিবোৰ বস্তুক বুজায়, যিবোৰ বস্তুৱে ব্যক্তিয়ে বিচাৰে বা যিবোৰ বস্তু ব্যক্তিৰ প্ৰয়োজনীয়, যিটো হ'লে ব্যক্তিৰ অভাৱ পূৰণ হয়, ব্যক্তিৰ প্ৰয়োজন পূৰণ হয়, তাকেই মূল্য বুলি কোৱা হৈছে। আকৌ ইয়াতে কথাটো আহি গ'ল, আকৌ মানুহে বহুতো বস্তুৱেই নিবিচাৰে। কিছুমান বস্তু মানুহে নিবিচাৰে, তাৰ মূল্য নাই বুলি মোক ক'ব নোৱাৰি। এতিয়া উদাহৰণস্বৰূপে আকৌ মানুহে বহুতো বস্তুৱেই বিচাৰে, যেনে টকা পইচা, সা সম্পত্তি, খাদ্য, নিৰাপত্তা, সুখ শান্তি ইত্যাদি মানুহে বিচাৰে। টকা পইচা, ধন সম্পত্তি, খাদ্য, নিৰাপত্তা, সুখ সমৃদ্ধি আদি মানুহে বিচাৰে। গতিকে সেইবোৰ ব্যক্তিৰ কাৰণে মূল্যৱান। আনহাতে মানুহে বহুতো বস্তু নিবিচাৰে বা বহু আশা নকৰে, যেনে ক্ষুধা, অজ্ঞতা,
ক্ষুধা, অজ্ঞতা, বেমাৰ আজাৰ, অশান্তি আদি। মানুহে এইবোৰ বস্তু নিবিচাৰে। টকা পইচা, ধন সম্পত্তি, খাদ্য, নিৰাপত্তা, সুখ শান্তি এইবিলাকৰ মানুহে বিচাৰে বা তাৰ প্ৰয়োজন আছে। কিন্তু আনহাতে আকৌ মানুহে বহুতো বস্তু নিবিচাৰে, আশা নকৰে। যেনে ক্ষুধা কোনেও নিবিচাৰে, অজ্ঞতা কোনেও নিবিচাৰে, বেমাৰ আজাৰ অশান্তি কোনেও নিবিচাৰে। গতিকে এইবোৰ সেইভাৱে মূল্যহীন। গতিকে তাৰ মূল্য আছে বুলি আমি ক'ব নোৱাৰোঁ। কিন্তু মূল্য নাই, কিন্তু তথাপি সেই বস্তু মানুহৰ প্ৰয়োজনীয়, মানুহৰ দৰকাৰ। গতিকে এনে অৰ্থত মূল্যবোধৰ লগত কোনো ভাল বা বেয়া বা উচ্চ নিম্ন প্ৰশ্ন জড়িত নাথাকে, জড়িত হ'ব নোৱাৰে। গতিকে এতিয়া মূল্যবোধৰ লগত কোনো ভাল বেয়া উচ্চ নিচ নিম্নমানৰ প্ৰশ্ন জড়িত নাথাকে। আনকি ড্ৰাগছ আসক্ত এজন ব্যক্তিৰ কাৰণে ড্ৰাগছেই হ'ব বেছি মূল্যৱান। কোনোবাই ড্ৰাগছ খাই ভাল পায়, কোনোবাই মদ খাই ভাল পায়। ছাত্ৰ বন্ধুসকল, কোনোবাই ড্ৰাগছ খাই ভাল পায়, কোনোবাই মদ খাই ভাল পায়। তেওঁৰ কাৰণে ড্ৰাগছ বা মদ তেওঁৰ কাৰণে মূল্যৱান। সেইদৰে কোনোবাই কাৰোবাক আঘাত কৰি ভাল পায়, কোনোবাই কাৰোবাক মাৰপিট কৰি ভাল পায়, সেইটোৱে তেওঁৰ বাবে মূল্যৱান হ'ব পাৰে। গতিকে কাৰোবাৰ মূল্যৱান আৰু সেইটো কাৰোবাৰ কাৰণে মূল্যৱান নহ'ব পাৰে, কাৰোবাৰ কাৰণে সি মূল্যহীন। কিন্তু কোনোবাই নিবিচাৰে, মূল্যহীন বস্তু নিবিচাৰিলেও কেতিয়াবা তেওঁলোকক ধৰা দিয়ে। এতিয়া কথাটো হ'ল, মূল্যৱান আৰু মূল্যহীন দুয়োবিধ বস্তুৱে মানুহক ধৰা দিয়ে। কিন্তু কিছুমান বস্তু মানুহ বিচাৰে, মূল্যৱান বস্তু মানুহ বিচাৰে, কিন্তু মূল্যহীন বস্তু মানুহ নিবিচাৰে। কিন্তু তথাপিও মূল্যহীন বস্তুৱে মানুহক আঘাত কৰে বা মূল্যহীন বস্তু মানুহক ধৰা দিয়ে। এতিয়া চাওক, যিহেতু আমি আজিৰ কথা নহয়, পূৰ্বতে পাই আহিছোঁ, মানুহ সামাজিক জীৱ। গতিকে মানুহ সমাজ পাতি বাস কৰে। গতিকে কেৱল ব্যক্তিৰ নিজস্ব আশা ভৰসা, ব্যক্তিৰ নিজস্ব প্ৰয়োজন ধাৰণাৰে কেতিয়াও মূল্যবোধ বিচাৰ কৰা নহয়। কাৰোবাৰ ব্যক্তিগতভাৱে ইণ্ডিভিজুৱেলি কাৰোবাৰ প্ৰয়োজন পূৰণৰ ধাৰণাৰে মূল্যবোধক বিচাৰ কৰা নহয়। মূল্যবোধক সামগ্ৰিকভাৱে এক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। কাৰোবাৰ ব্যক্তিগত লাভালাভ, কাৰোবাৰ ব্যক্তিগত প্ৰয়োজন পূৰণৰ ধাৰণাৰ লগত মূল্যবোধ জড়িত হ'ব নোৱাৰে। ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰা বস্তুক মূল্যৱান নহয় বুলি অৱশ্য ক'ব নোৱাৰে। মই আগতেই কৈছোঁ, ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰা বস্তুক মূল্যৱান, ব্যক্তিৰ প্ৰয়োজন কৰা বস্তুক মূল্যৱান নহয় বুলি অৱশ্যে ক'ব নোৱাৰি। কিন্তু কথাটো হ'ল, যিহেতু মূল্যবোধক আমি সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়, কিন্তু কথাটো হ'ল কাৰোবাৰ ব্যক্তিগত বা কাৰোবাৰ ইণ্ডিভিজুৱেলি ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰা বস্তুক আমি আকৌ মূল্যবোধ নহয় বুলি ক'ব নোৱাৰি। কিন্তু ব্যক্তিৰ নিজস্ব প্ৰয়োজন পূৰণ কৰা বস্তুকো আমি মূল্যবোধৰ লগত সাঙুৰি ল'ব পাৰোঁ। এতিয়া বিচাৰ্য বিষয়টো হ'ল, ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি, এতিয়া ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত আদৰ্শ সাধন কৰে, তেনেহ'লে তেনে কাৰ্যৰ ধৰণৰ কোনো মূল্য আছে বুলি ক'ব নোৱাৰি। ব্যক্তিৰ নিজস্ব প্ৰয়োজন পূৰণ হওক, ব্যক্তিৰ নিজস্ব আশা ভৰসা কাৰ্যত পৰিণত হওক, তেনে কথা নাই। কিন্তু ব্যক্তিৰ নিজস্ব আশা, ব্যক্তিৰ নিজস্ব প্ৰয়োজন পূৰণ কৰিবলৈ যাওঁতে যদি আনৰ অপকাৰ বা সামাজিক জীৱনত কিবা অনিষ্ট সাধন হয় বা সামাজিক জীৱনত যদি কোনো বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়, তেনেহ'লে তেনে কাৰ্যৰ কোনো ধৰণৰ মূল্য আছে বুলি ক'ব নোৱাৰি। ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি বেলেগৰ ক্ষতি নকৰে, তেতিয়াহ'লে তাক আমি মূল্যবোধৰ ভিতৰত সাঙুৰি ল'ব পাৰোঁ। প্ৰকৃততে মূল্যবোধক, মই আগতেই কৈছোঁ, প্ৰকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে আৰু সামাজিক জীৱন নিয়ন্ত্ৰণ কৰিবৰ বাবে কিছুমান নীতি আদৰ্শ, যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকৰণৰ পৰা আয়ত্ত কৰিব পাৰে।
যে ছাত্ৰ ছাত্ৰীসকল ইয়াতে কেতিয়াবা প্ৰশ্নৰ অৱতাৰণা হয় যে মূল্যবোধ সহজ অৰ্থত মূল্যবোধ কাক বোলে বা সহজ অৰ্থত মূল্যবোধক কেনেধৰণে বিচাৰ কৰা হৈছে। সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে আৰু সামাজিক জীৱন নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কিছুমান নীতি আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকৰণৰ যোগেদি আয়ত্ত কৰে। গতিকে মই আগতেই কৈছোঁ মূল্যবোধ সদায় সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয় আৰু মানুহৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে আৰু নিয়ন্ত্ৰণ কৰিবৰ বাবে কিছুমান নীতি আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকৰণৰ যোগেদি আয়ত্ত কৰিব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে সহজ অৰ্থত মূল্যবোধ কাক বুলি কোৱাৰ লগে লগে তোমালোকে এই ধৰণে ক'ব লাগিব যে সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কিছুমান নীতি আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকৰণৰ যোগেদি আয়ত্ত কৰে। দ্বিতীয় কথাটো হ'ল বহল অৰ্থত, এইটো হ'ল সহজ অৰ্থত মূল্যবোধ। আকৌ বহল অৰ্থতো মূল্যবোধক আকৌ বেলেগ ধৰণে ডেফিনিশ্যন বা সংজ্ঞা দিয়া হৈছে। সেইটো হৈছে মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা নীতি যিবোৰে মানুহৰ দৈহিক মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ। এতিয়া বহল অৰ্থত মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা নীতি। বহল অৰ্থত বা সৰ্বজন সমাদৃত ডেফিনেশ্যন বা সংজ্ঞাটো হ'ল মূল্যবোধ হৈছে মানুহৰ কিছুমান নিৰ্দেশিকা নীতি যিবোৰ মানুহৰ দৈহিক সামাজিক আৰু দৈহিক মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ। নিৰ্দেশিকা নীতি যিবোৰ দৈহিক মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ তাকেই বহল অৰ্থত মূল্যবোধ বুলি কোৱা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল গতিকে মূল্যবোধক দুই ধৰণে বিচাৰ কৰা হয়, সহজ অৰ্থত আৰু বহল অৰ্থত। সহজ অৰ্থত সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰি নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকৰণৰ যোগেদি আয়ত্ত কৰিব পাৰে। আৰু বহল অৰ্থত মূল্যবোধ হ'ল কিছুমান নিৰ্দেশিকা নীতি যিবোৰে মানুহৰ দৈহিক মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ। গতিকে মূল্যবোধে সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী এই সকলোবোৰ মূল্যবোধে সামৰি লয়। গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াতে প্ৰশ্ন হ'ব পাৰে যে মূল্যবোধে আচলতে কিবোৰ বস্তু সামৰি লয়। সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, মূল্যবোধে সামৰি লোৱা বস্তুখিনি হ'ল সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী এই সকলোবোৰ মূল্যবোধে সামৰি লয়। গতিকে এই 5-6টা বস্তুক সমাজত ধৰ্মীয় প্ৰচলিত বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী এই সকলোবোৰ মূল্যবোধে সামৰি লয়। আকৌ মূল্যবোধসমূহ কোনো ব্যক্তিয়ে জন্মত আহৰণ কৰি নাহে, ইয়াক আয়ত্ত কৰে সামাজিক পৰিৱেশতে। মই আগতে কৈছোঁ মূল্যবোধ সদায় সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়। গতিকে কোনো ব্যক্তিয়ে কেতিয়াও জন্মৰ পৰা মূল্যবোধ আহৰণ কৰি নাহে। ইয়াক এই ব্যক্তিয়ে বা কিশোৰীয়ে সামাজিক পৰিৱেশত থাকি পেলাই তেওঁলোক মূল্যবোধৰ শিক্ষা লয় বা মূল্যবোধসমূহ তেওঁলোকে আয়ত্ত কৰে। গতিকে মূল্যবোধ আয়ত্ত কৰিবলৈ হ'লে আমি সামাজিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব। গতিকে জন্মৰ পৰা কোনেও মূল্যবোধ শিকি নাহে, সামাজিক পৰিৱেশৰ দ্বাৰা তেওঁলোক মূল্যবোধৰ শিক্ষণ লাভ কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ মূল পাঠৰ বিষয়টো মূল্য কি, কোনবিলাক বস্তুক মূল্য দিয়া হৈছে, সহজ অৰ্থত মূল্যবোধ কাক বোলে, বহল অৰ্থত মূল্যবোধ কাক বোলে, মূল্যবোধ মানুহৰ কিহৰ লগত জড়িত, মূল্যবোধে কোনবোৰ বস্তু সামৰি লয়, এই গোটেই কথাখিনি আজি থুলমূলকৈ আলোচনা কৰা হৈছে। আৰু বাকী
লোৱা বস্তুখিনি আৰু এটা দুটা ক্লাছৰ জৰিয়তে 2-3টা ক্লাছৰ জৰিয়তে মূল পাঠখিনি সম্পূৰ্ণ কৰিম বুলি আশা ৰাখি অত্যন্ত গৰম পৰাৰ বাবেই আজিৰ পাঠ বেছি দীঘলীয়া নকৰি পাঠখিনি ইয়াতে সামৰণি মাৰিব বিচাৰিছোঁ। পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ইয়াতে মেলানি মাগিছোঁ। ধন্যবাদ। আসসালামু আলাইকুম, নমস্কাৰ।